তলগত লাগিছে কালিকা দলংখনেদি গ'লে দুৰ্ঘটনাত পতিত হৈ পৰে বাহন আজিও দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল এটা দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে নিয়োগ কৰিছে আৰক্ষী দলংখনত দুৰ্ঘটনাৰ পৰা ৰোধ কৰাৰ বাবে এতিয়া সাজু হৈ আছে আৰক্ষী নিয়োগ কৰা হৈছে দলংখনত অৱশ্যে জনাইছো মুহূৰ্তত দলংখনত লাগিছে কালিকা লখিমপুৰত এখন দলগত নিয়োগ কৰা হৈছে আৰক্ষী দুৰ্ঘটনা সংঘটিত হয় আজিও দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছিল দলংখনত ব্ৰেক মাৰিলে দুৰ্ঘটনাত পতিত হয় বাহন ভয়ংকৰ দলং লখিমপুৰত এটা ভয়ংকৰ দলংখনত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষীয়ে এতিয়া নিয়োগ কৰিছে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে বাহন এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মৰণ ফান্দত পৰিণত লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলংখনত এতিয়া মৰণ ফান্দ বিগত এটা সপ্তাহত দলংখনত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এটা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে লালুকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া বোকা নদীৰ ওপৰত যিখন দলংখন দি গ'লে দুৰ্ঘটনা সংঘটিত হৈ পৰে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীয়ে মোতায়েন কৰিছে আৰক্ষীয়ে দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া তাত সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে এখন দলং জনাইছো কালিকা লগা লখিমপুৰৰ এখন দলং আৰু দলংখনদি গ'লে দুৰ্ঘটনা সংঘটিত হয় লখিমপুৰৰ এখন দলঙত নিয়োগ কৰা হৈছে আৰক্ষী দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষী নিয়োগ কৰা হৈছে এখন আমি দৃষ্টান্ত কৰি গৈ আছো আজিৰ দিনটোতো দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় দলংখনৰ ওপৰত দলংখনত যেতিয়া গাড়ী যায় গাড়ী গ'লে ব্ৰেক মাৰিলে দুৰ্ঘটনা সংঘটিত হৈ পৰে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে বাহন মৰণ ফান্দত পৰিণত লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলং আমি দৃষ্টান্ত কৰি গৈ আছো এখন দলঙৰ ওপৰেদি আপোনাৰ গাড়ী যদি যায় তেনেহ'লে কিন্তু ব্ৰেক মাৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে দুটাকৈ দুৰ্ঘটনা আজিৰ দিনটোতো সংঘটিত হৈছিল ব্ৰেক মাৰিলে দুৰ্ঘটনা সংঘটিত হয় দলংখনত মুঠতে এতিয়া মানুহৰ মাজত চৰ্চা লাভ কৰিছে দলংখনত লাগিছে কালিকা লগা এখন দলং আৰু দুৰ্ঘটনা ৰোধৰ বাবে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা এতিয়া আৰক্ষী নিয়োগ কৰা হৈছে দলংখনত দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া আৰক্ষী নিয়োগ কৰা হৈছে দলংখনত বিগত সপ্তাহত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে দলংখনৰ ওপৰেদি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকা নদীৰ ওপৰত এই দলংখনৰ ওপৰেদি যদি গাড়ী লৈ যায় ব্ৰেক মাৰে তাৰ পিছতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা দলংখনৰ ওপৰতে পাল্টি খাই পৰে গাড়ী দলংখনৰ ওপৰতে বাগৰি পৰে গাড়ী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে বাহন আৰু তাৰ পিছতে এতিয়া দলংখন পৰিস্থিত হৈ পৰিছে কালিকা লগা দলং নামেৰে দলংখনত এতিয়া ব্ৰেক মাৰিলে দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ বাবে মোতায়েন কৰা হৈছে এতিয়া আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে এতিয়া দলংখনৰ ওপৰেদি যদি বাহন যায় তেনেহ'লে আৰক্ষীৰ নিৰ্দেশতহে বাহন যাব পাৰিব মৰণ ফান্দত পৰিণত হৈ পৰিছে লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলং বিগত সপ্তাহত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে দলংখনৰ ওপৰত গাড়ী বাগৰি পৰিছে দলংখনৰ ওপৰেদি গৈ থাকে আৰু হঠাৎ ব্ৰেক মাৰি দিওঁতেই দুৰ্ঘটনাত পতিত হৈ পৰে গাড়ী বাগৰি পৰে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে ইয়াৰ পিছতে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ভয়ংকৰ দলঙৰ ওপৰেদি গ'লেই ভয়ংকৰ ঘটনা সংঘটিত হৈ পৰে দুৰ্ঘটনা সংঘটিত হৈ পৰে আৰু দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে আৰক্ষী দলংখনত ব্ৰেক মাৰিলে বাহনৰ হয় দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে এতিয়া বাহন নিয়ন্ত্ৰণ কৰাত লাগি গৈছে আমি দৃশ্যাংশ দেখুৱাইছো দলংখনৰ ওপৰতে বোকা নদীৰ যিখন দলং সেই দলংখনৰ ওপৰত ব্ৰেক মাৰিলে বাহন ওলোটা হৈ পৰে বাহন বাগৰি পৰে 10টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে বিগত সপ্তাহত আৰু ইয়াৰ পিছতে এতিয়া দলংখন পৰিস্থিত হৈ পৰিছে কালিকা লগা দলং নামেৰে পৰিচিত হৈ পৰিছে এতিয়া সমগ্ৰ অঞ্চলটোত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দলং হৈ পৰিছে এতিয়া মৰণ ফান্দ দলংখনত দুৰ্ঘটনা সংঘটিত হৈ পৰে ব্ৰেক মাৰিলে দুৰ্ঘটনাত পতিত হৈ পৰে বাহন আৰু বিগত সপ্তাহত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে য'ত বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈ পৰাৰ খবৰ আহি পৰিছে আজি পুৱাৰে পৰা দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছে দলংখনৰ ওপৰত লালুকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ঘাইপথৰ ওপৰত 11 মাইলত থকা বোকা নদীৰ এই দলংখনক লৈ এতিয়া বিপদত পৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰক্ষী নিয়োগ কৰা হৈছে মোতায়েন কৰিছে দুজন আৰক্ষী জোৱানক মোতায়েন কৰা হৈছে দ্ৰুতবেগী বাহন নিয়ন্ত্ৰণ কৰাৰ বাবে এতিয়া নিয়োগ কৰা হৈছে এতিয়া আৰক্ষী
স্থানীয় ৰাইজৰ অভিযোগ নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ বাবে এই দলংখনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে দুগৰাকীকৈ আৰক্ষী মোতায়েন কৰা হৈছে লখিমপুৰ দলঙৰ ওপৰত দুৰ্ঘটনা ৰোধৰ বাবে যান জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে এতিয়া তাত যেহেতু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে আৰক্ষী নিয়োগ কৰিছে আমি দৃশ্যাংশত কৈছে এখন মৰণ ফান্দত পৰিণত হৈ পৰিছে দলঙৰ ওপৰেদি ব্ৰেক মাৰিলে দলঙৰ ওপৰত যেতিয়া বাহনখন পাই গৈ তাত ব্ৰেক মাৰিলে গাড়ী বাগৰি পৰে ভয়ংকৰ দুৰ্ঘটনা পতিত হৈ যোৱাৰ উদাহৰণ এটা সপ্তাহত 10টাতকৈ অধিক ইয়াতে দুৰ্ঘটনা সংঘটিত হৈছে বহু কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে তাৰপিছতে আৰক্ষীৰ ফালৰ পৰা এতিয়া মোতায়েন কৰা হৈছে দুজনকৈ আৰু দুইগৰাকীয়ে এতিয়া বাহনসমূহ নিয়ন্ত্ৰণ কৰিছে দলংখনৰ ওপৰেদি এতিয়া বাহন গ'লে নিয়ন্ত্ৰণ কৰে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশত কৈ আছো কালিকা লগা দলং নামেৰে পৰিচিত হৈ পৰিছে সমগ্ৰ অঞ্চলত বোকা নদীৰে যিখন দলং সেই দলংখনত এতিয়া দলংখন সকলোৰে মাজত পৰিচয় লাভ কৰিছে এতিয়া কালিকা লগা দলং নামেৰে কাৰণ দুৰ্ঘটনা সংঘটিত হয় দলংখনৰ ওপৰেদি গ'লেই ব্ৰেক মাৰিলেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা বিগত এটা সপ্তাহত 10টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে আৰু 10টা দুৰ্ঘটনা সংঘটিত হৈছে ভালে কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু চিকিৎসাধীন অৱস্থাতে এতিয়াও আছে দলংখন ভয়ংকৰ দলঙত ব্ৰেক মাৰিলেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া মোতায়েন কৰা হৈছে আৰক্ষী আৰু আৰক্ষীৰ ফালৰ পৰা দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া দলংখনৰ ওপৰেদি বাহন গ'লে আৰক্ষীৰ নিৰ্দেশতহে বাহন যাব পাৰে আৰক্ষী এতিয়া নিয়ন্ত্ৰণ কৰিছে দলংখনৰ ওপৰেদি বাহন গ'লে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে আৰক্ষী নিয়োগ কৰা হৈছে দুৰ্ঘটনা ৰোধৰ বাবে লখিমপুৰৰ দলংখনত নিয়োগ কৰা হৈছে দুগৰাকীকৈ আৰক্ষী আমি দৃশ্যাংশত কৈ আছো কেইবাগৰাকীও আৰক্ষী মোতায়েন কৰা হৈছে যাতে দুৰ্ঘটনা সংঘটিত নহয় বিগত সময়ত এটা সপ্তাহত 10টাতকৈ অধিক এতিয়া 10টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছিল এই দলংখনৰ ওপৰত কালিকা লগা দলং নামেৰে বিখ্যাত হৈ পৰিছে দলংখন এতিয়া মানুহৰ মাজত কালিকা লগা দলং নামেৰে বিখ্যাত হৈ পৰা দেখিবলৈ পোৱা গৈছে মোতায়েন কৰা হৈছে আৰক্ষী আমি দৃশ্যাংশত কৈ আছো দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষী নিয়োগ কৰা হৈছে আৰক্ষীয়ে এতিয়া নিয়ন্ত্ৰণ কৰিছে বাহন আমি দৃশ্যাংশত কৈ আছো এই বাহনখন দলংখনৰ ওপৰেদি বাহন যদি যায় তেনেহ'লে ব্ৰেক মাৰিলে অৰ্থাৎ ব্ৰেক মাৰিলে বাগৰি পৰে দলঙৰ ওপৰতে বাগৰি পৰিছে বিগত সপ্তাহত 10টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে ভালে কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰাৰ খবৰ হৈ পৰিছে এতিয়াও বহু কেইগৰাকী লোক চিকিৎসাধীন হৈ আছে দুৰ্ঘটনাত পতিত হৈ পৰে বাহন তাৰপিছতেই দুৰ্ঘটনাত পতিত হৈ যোৱাৰ পিছত যাত্ৰীসকলৰ মাজতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় যাত্ৰীসকল দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে আৰু দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে পৰৱৰ্তী সময়ত যিহেতু দুৰ্ঘটনা সংঘটিত হৈছে দলংখন ভুলকৈ মেৰামতি কৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা দলংখন নিৰ্মাণ কৰোঁতে বিসংগতি আছিলে আৰু সেইবাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা আগন্তুক সময়ত প্ৰশাসনে কেনেদৰে দুৰ্ঘটনা ৰোধ কৰিব ইয়াৰ কি ব্যৱস্থা কৰিব সেয়া কিন্তু গুৰুত্বপূৰ্ণ হ'ব দেখিবলৈ পোৱা গৈছে আৰক্ষী নিয়োগ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী নিয়োগ কৰা হৈছে আৰু আৰক্ষীয়ে এতিয়া পৰিচালনা কৰিছে দলংখনৰ ওপৰেদি বাহন যেতিয়া যায় তেনেহ'লে তেতিয়া নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে লখিমপুৰ দলঙত নিয়োগ কৰা হৈছে আৰক্ষী দলংখনৰ ব্ৰেক মাৰিলে দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত পতিত হৈ পৰে বাহন আৰু গুৰুতৰভাৱে বহু কেইগৰাকী লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে বাহন মৰণ ফান্দত পৰিণত লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখন জনাইছো বিগত এটা সপ্তাহত দলংখনত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈছে বহু কেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে লালুকৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বোকা নদীৰ ওপৰত এই দলংখন আছে দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা আৰু ইয়াৰ পিছতে কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে সেয়া গুৰুত্বপূৰ্ণ হ'ব আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষীয়ে এতিয়া দলংখনৰ ওপৰত আৰক্ষীয়ে তাৰ দলংখনৰ ওপৰেদি যদি বাহন যায় তেনেহ'লে আৰক্ষীৰ নিৰ্দেশতে বাহন যাব পাৰে দুৰ্ঘটনা যাতে নহয় দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে আৰক্ষী অধিসংখ্যক হৈছে এখন কালিকা লগা দলং আৰু মানুহৰ মাজত এতিয়া কালিকা লগা দলং নামেৰে পৰিচিত হৈ পৰিছে লখিমপুৰৰ এই দলংখন দলংখনৰ ওপৰত বিগত সময়ত এটা সপ্তাহত 10টাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈ পৰিছে ভালে কি হৈছে কওকচোন ইয়াৰ সঘনাই এক্সিডেণ্ট হৈছে
তাৰপিছতে এইটো প্ৰতিকূল বতৰৰ কাৰণে তাৰপিছতে ইয়াত গাড়ীবোৰ কি কাৰণে মানে এক্সিডেণ্ট হৈছে এইটো আমি ক'ব পৰা নাই। সেইটো কাৰণে আমাৰ থানা অফিচাৰে ইয়াত ডিউটি নিয়োগ কৰিছে, যাতে অকণ সজাগতা এটা মানুহখিনি কৰে মানে। আৰু বাইকত হেলমেট নিপিন্ধে বিশেষকৈ মানুহে, সেইটো এটা মানুহৰ এতিয়াও মানে হেৰিটো নিয়ন্ত্ৰণলৈ অহা নাই। এয়াই ৰাতিপুৱাৰ পৰা আজিও এক্সিডেণ্ট এক্সিডেণ্ট আজি দুখনকৈ গাড়ী ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈছে। ইয়াত ব্ৰেক ফেইল হৈ গৈছে মানে। কি হয় গাড়ী ইয়াত গাড়ীবোৰ মানে ব্ৰেক মানে কণ্ট্ৰল আনকণ্ট্ৰল হৈ গুচি যায়, সেইটো কাৰণে এক্সিডেণ্ট হৈছে। আৰু তীব্ৰ বেগী গাড়ী আহে, বাইকবোৰতো আহেই সেইমতে। সেইটো কাৰণে অকণমান ডিউটিটো কৰিলে মানে আঁতৰ পৰা মানুহৰ আমি প্ৰটেকশ্যন দিব পাৰোঁ মানে, সেইটোৱে কথা। ইয়াত কি কৰিছে, দায়িত্ব মানে কেনেকৈ কি কণ্ট্ৰল কৰিছে? ধৰক গাড়ীবোৰ আমি দুটা ছাইডে ক্ল'জ কৰি দিছোঁ, এক চাইড কৰি দিছোঁ, ওৱান চাইড কৰিছোঁ মানে, জাম হৈ আছেতো। আৰু স্পীড যোৱা গাড়ীবিলাকত? স্পীড যোৱা গাড়ীটো আমিতো কৈছোঁ, যিমান পাৰোঁ সজাগতাটো কৈছোঁ। যদি জনসাধাৰণে সেইটো সজাগতা নলয়, আমি এইটো ইমানখিনি মানুহক আজি ৰাতিপুৱা কি গাড়ী এক্সিডেণ্ট হ'ল? এখন ডাঙৰ ডাঙৰ ট্ৰাক দুখন এক্সিডেণ্ট পাইছেনে? মানুহ জখম হোৱা নাই। মানে বৰষুণ দিলেই ইয়াত এক্সিডেণ্ট? অঁ, তেনেকুৱা এটা হৈছে। এইখন কি দলং? এখন বোকা নদী খগোৱা হয়। আপোনালোক কোন থানা? আমি যোৰহাট থানা। হয়, হৈছে ইয়াত এক্সিডেণ্ট হোৱাটো সম্ভৱ হৈছে, কাৰণ বিশেষ আমি নাজানো যে এইটো ব্ৰিজখনৰ পৰাই হৈছে নে পাইলটৰ পৰাই হয় নে, সেইটো আমি বিশেষ নাজানো। আৰু আজি ৰাতিপুৱা প্ৰায় 8টামান বজাত দুখন পঞ্জাৱতী ট্ৰাক এনেকৈ মুখামুখি ঘটনা হৈছে, আৰু তাৰপিছত আকৌ মেক্সিম' গাড়ী এখনৰ লগত হৈছে এক্সিডেণ্ট। আৰু গতিকে দেখিছে, সকলোৱে দেখিছে, ইয়াত অহা যোৱা কৰা ৰাইজেও দেখিছে, ইয়াত ড্ৰাম লগাই থোৱা আছে যে গাড়ী অকণমান শ্ল' মোশ্যনত যাব লাগে বুলি। আৰু আমাক দলুৱাত অ' চি ছাৰে ইয়াত অকণমান প্ৰটেকশ্যন দিবৰ কাৰণে আমাক পঠিয়াই দিছে। আমি কৰ্তব্য পালন কৰি আছোঁ, গাড়ীবিলাক যাতে শ্ল' মোশ্যনত যাব পৰা হয়, তাৰ কাৰণে আমাক দলুৱাত অ' চি ছাৰে আমাক ইয়াত ডিউটি কৰ্তব্য পালন কৰিবৰ কাৰণে আমাক পঠিয়াই দিছে। ইয়াত এক্সিডেণ্ট হোৱাটো সম্ভৱ হৈছে, কাৰণ বিশেষ আমি নাজানো যে এইটো ব্ৰিজখনৰ পৰাই হৈছে নে পাইলটৰ পৰাই হয় নে, সেইটো আমি বিশেষ নাজানো।